মৰাণত ব্যৱসায়ীৰ অস্বাভাৱিক মৃত্যুক লৈ চাঞ্চল্য। তিনিচুকীয়া মাকুম পথৰ বঞ্চ গাৰুডিয়া নামৰ যুৱকজনে মাতৃৰ সৈতে পিয়লি নগৰৰ ভাড়াঘৰত থাকি মৰাণ নগৰত ফাষ্টফুডৰ ব্যৱসায় কৰিছিল যদিও প্ৰায় 4 মাহ ধৰি বন্ধ হৈ আছে ব্যৱসায়। কিন্তু অন্য দিনাৰ দৰে যুৱকজনে আজি দিনৰ ভাগত কোঠাৰ পৰা ওলাই নহাত সন্দেহ উপজাৰ লগতে ওচৰ চুবুৰীয়াৰ সহযোগত দুৱাৰ ভাঙি ভিতৰলৈ সোমোৱাত প্ৰত্যক্ষ কৰে যুৱকজনৰ মৃতদেহ। লগে লগে মৰাণ আৰক্ষী থানাত অৱগত কৰাত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে। ঘটনাটো এনেকুৱা হ'ল, মোৰ খোলালি ইয়াত পিয়লি নগৰ আমাৰ সিংহল ডক্টৰৰ তাত বিল্ডিঙত থাকে ভাড়াঘৰত। তেখেতে আমাৰ মানে মোৰ শ্বশুৰবুঢ়ীয়ে মোক 4টা মানত ফোন কৰিলে যে ল'ৰাটো ৰাতি শুইছিলে, ৰাতিপুৱা এতিয়ালৈকে উঠা নাই। আনকালে তাত দেৰি হয়, 12টা-1টামান বাজে, কিন্তু আজি 4টা বাজিও এতিয়ালৈকে উঠা নাই। আমি আহিলোঁ, আহি পিনে আমি যেতিয়া দৰ্জাটো খুলিলোঁ, খুলি পিনে চালোঁ ভাঙি পিনে, তেতিয়া চাইছোঁ যে তেখেত নাই বুলি। আৰু তাৰপিছত আমি পুলিচক ইনফৰ্ম কৰিলোঁ আৰু বৰ্তমান আমি পুলিচৰ ওচৰত আছোঁ। আৰু কালি পষ্টমৰ্টেম ৰিপৰ্ট আহিব, তেতিয়া আমি গম পাম যে কি হৈছে কি হোৱা নাই। ল'ৰাটোৰ নাম হ'ল বঞ্চ গাৰুডিয়া। পৰিয়ালত আছে তাৰ মা আছে, দেউতা ঢুকালে, সি আছে আৰু মোৰ ৱাইফ আছে। কি কাম কৰি আছিলে? সি আগত আপোনাৰ সল্ট এণ্ড পেপাৰ বুলি আমাৰ ফাষ্ট ফুড এটা আছিলে দোকান, ইয়াতে আমাৰ মৰাণ আপোনাৰ এই মৰাণ পুলিচ ষ্টেচনৰ ওচৰতে আছিলে। তাৰপিছত এতিয়া 4 মাহমান হ'ল বন্ধ কৰা। এতিয়া সি কাম বিচাৰি আছিলে, সি এনে কামত তেনে নাছিলে, কাম বিচাৰি আছিল। অৰিজিনেল সিহঁতি তিনিচুকীয়া মাকুম ৰোডত হয়। মৰাণত আমাৰ ডক্টৰ সিংহলৰ তাত ভাড়া ঘৰত থাকে।